যিদিনাখনে ঘৰটো অচিজিল হৈ থাকে সেইদিনাখনেই আলহী আহে। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আৰু আজিও এটা অকণমান লং ব্লগ বুলিয়ে কৈছোঁ, লং ব্লগেই লৈ আহিছোঁ। আৰু এয়া ছোৱালীক স্কুললৈ লৈ গৈছিলোঁ ৰাতিপুৱাই অংগনবাড়ীলৈ। আৰু সেইফালে আজি স্কুলত ইহঁত তিনিটাই আছিলে, গতিকে তিনিওটাকে বিস্কুটকে দিলে। আৰু আমাৰজনীয়ে আকৌ ঘৰত নোখোৱা বস্তু স্কুলত গৈ খাইগৈ দেই। ঘৰত যদি যি টি বিস্কুট ঘৰত আপুনি কিবা বিস্কুট যদি দিওঁ তেতিয়া কিন্তু তাইৰ পচন্দ নহয়। যিটো মানে মাহীয়েকৰ ঘৰত খায় সেইটো ইয়াত নাখায়, ইয়াত খোৱা বিস্কুটটো মাহীয়েকৰ ঘৰত নাখায়। তাইৰ মানে একদম ঢেৰ নাটক আৰু এইফালে জোলনাখনৰ পৰা অকণমান পৰিলে। তথাপিতো মই বেছি ৰিয়েক্ট কৰা নাই, নহ'লে সেইফালে মুখখন ভেঁকৈ মেলিবই নহয়। আৰু আজি নিজৰ কাঁহীত তাইক ভাত খাবলৈ দিছোঁ। ভাত খোৱাতকৈ বেছি পিছে পেলালেহে। আৰু এবাৰটো মানে দুটা হাতেৰে ভাত সুমুৱাইছে মুখত। আৰু তাই জলপান হওক বা তেনেকুৱা কিবা মেগী চেগি দিলে বা বিশেষকৈ জলপানকণ নিজে খায় বাৰু দেই। ৰুটি চুটিও নিজে খায়, খুৱাই দিবলগীয়া নহয়। কিন্তু ভাতকেইটা খাবলৈ মানে ইমান ভালকৈ নাজানে। যদি পকাত বহি খায়, মানে মাটিত বহি পেলাই খায় যদি, তেতিয়া ধুনীয়াকৈ অকণমান খায়। কিন্তু হ'লেও তাই মানে নিজে খালে পেট নভৰে। আকৌ তাই আমি যেতিয়া খাবলৈ লওঁ তেতিয়া তাই আকৌ ভোক লাগে, আকৌ আমাৰ লগত খায়। গতিকে তথাপিতো সদায়তো এনেকৈ নহ'ব। গতিকে মই এতিয়াৰ পৰা আকৌ অভ্যাস কৰিছোঁ নিজৰ কাঁহীখনত তাইক ভাত দিয়াটো। আৰু আমাৰ জোঠা কাঁহীৰ পৰা ভাত খোৱাটো মই মানে এতিয়াহে ভাবিছোঁ ইমান ভাল কথাও নহয় নেকি। গতিকে অকণমান নিজেই ভাত খাবলৈ শিকাইছোঁ। আৰু এই যে ব্লগটোৰ আৰম্ভণিতে ক'লোঁ, আমাৰ মানে যোনদিনাখনেই ঘৰটো অপৰিপাটিকৈ থওঁ সেইদিনাখনেই আলহী আহে বুলি। আপোনালোকৰো হয় নেকি তেনেকুৱা ক'বচোন। যোনদিনাখন এলাহ লাগে আজি থাক দে আৰু পাছত কৰিম, সেইদিনাখনেই আলহী একদম মানে লানি নিচিগা হয় জানেনে। আৰু মোৰ যোনদিনাখন আলহী আহে আহিয়ে থাকে, যোনদিনাখন নাহেই তেনেকুৱা হয় দেই। আৰু এইফালে ভাত খাই উঠি ডাইনিংখন চিজিল কৰি লৈছোঁ। আৰু মোৰ বেছিকৈ চাগে আজিকালি ভিডিঅ' এই ডাইনিংখনৰ পৰাই ষ্টাৰ্ট হয়। কাৰণ হয়তো ৰাতিপুৱা সময়ত ডাইনিংখন চাফা কৰোঁ, নহ'লে এই এনেকৈ দুপৰীয়া সময়ত ভাত খাই উঠি বা ৰাতি ভাত খাই উঠি ডাইনিংখন সদায় চাফা কৰা হয়। আৰু সেইদিনাখন মা আহিছিলে, মায়ে গোটেইখিনি গোটেই চিজিল টিজিল কৰি চাফা তাফা কৰি মেট চেট ধুনীয়াকৈ নিজে ধুই মেলি পেলাই এয়া পাৰি থৈ গৈছে শুকুৱাই একেবাৰে। আৰু মা আহিলে এনেকুৱা লাগে জানেনে, গোটেই যেন ঘৰটো মায়ে একে চিজিলেই কৰি থৈ যাব এদিনতে। মায়ে তেনেকুৱা কৰে। আৰু বিয়া হৈ অহাৰ পিছত এটা কথা অনুভৱ কৰিছোঁ, আমাৰ মানে গৃহিণীসকলৰ যিখিনিয়ে চাকৰি